আজি আমি চাহ জনজাতি ছাত্ৰ সন্থা আটছা মাছবাট শাখাৰ উদ্যোগত আৰু বাইপুখুৰী উপশাখাৰ সহযোগত আমি শৈক্ষিক সজাগতা সভা আয়োজন কৰিছিলোঁ। আৰু সভাত আমি মাছবাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত থাকে আমাৰ চিফ গেষ্ট হিচাপত। লগতে আমি আমাৰ চাৰ্কল অফিচৰ মাছবাট ৰাজচক্ৰ বিষয়াৰ প্ৰতিনিধিবৃন্দসকল উপস্থিত থাকে। আৰু আমাৰ অভিভাৱক লগতে ছাত্ৰ ছাত্ৰীক আমি সভাত নিমন্ত্ৰণ কৰা হৈছিল আৰু সভাটো ভালকে আজি ৰূপায়ণ হৈ গ'ল। তাৰ বাবে আমি চাহ জনজাতি ছাত্ৰ সন্থা মাছবাট শাখাই বহুত বহুত ধন্যবাদ দিছোঁ, যাতে আমি অহা দিনবোৰত আমি ইয়াতকে আৰু ভালকে কাৰ্যসূচীটো ল'ব পাৰিম। আৰু আমি ভাবিছোঁ আহি থকা দিনবোৰত আমাৰ এই কাৰ্যসূচীটো চলি থাকিব আৰু আমাৰ মাছবাট অঞ্চলৰ আমাৰ আদিবাসী চাহ জনগোষ্ঠী বসবাস কৰা যিমানটো জায়গা আছে তাতে আমি সমূহ জায়গাতে আমি এই কাৰ্যসূচীটো চলাই লৈ যাম। ধন্যবাদ। আজি আমি বাহিপুখুৰী চাহ বাগিচাত চাহ জনজাতি ছাত্ৰ সন্থা মাছবাট আঞ্চলিক আৰু বাহিপুখুৰী উপশাখা সহযোগত আজি এক বিশেষ কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ আগবাঢ়িছিলোঁ আৰু ইতিপূৰ্বে আমি সাফল্যমণ্ডিত কৰিছোঁ। তো কথা হৈছে যে আমি এই যিটো কাৰ্যসূচী হাতত লৈছোঁ, শৈক্ষিক দিশত আমাৰ যি ল'ৰা ছোৱালী আজি ড্ৰপ আউট হৈ আছে তাৰ ওপৰত, লগতে আমাৰ যি বাল্য বিবাহ আৰু ৩ নম্বৰত হৈছে আমাৰ যি শিশু শ্ৰমিক নিয়োগ কৰে মালিকসকলে, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা আৰু আমাৰ যি ঘৰৰ গাৰ্জেনসকলে শিশু শ্ৰমিক হিচাপে নিয়োগ কৰে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা, এই ৩-৪টা বিষয়ৰ ওপৰত আমি চাহ জনজাতি ছাত্ৰ সন্থাই আমাৰ অধ্যুষিত যিখিনি অঞ্চল আছে চাহ জনজাতি ও আদিবাসী সম্প্ৰদায়ৰ লোকসকলৰ মাজত এক শিক্ষাৰ আলোড়ন সৃষ্টি কৰাৰ বাবে শিক্ষাৰ সজাগতা সভা আহ্বান কৰিবলৈ আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু এইটো গতানুগতিক আমি চলাই যাম বুলি আমি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ। ধন্যবাদ।